অভিযোগ প্রতি অভিযোগ কোন হসা কোন মিছা এই খবর হুজাই মুৰাদঝাৰৰ হয় বুৰুঙাতলি এম স্কুলৰ বিৰুদ্ধে উঠিছে এক অভিযোগ লেটেৰা পৰিৱেশত মধ্যাহ্ন ভোজন প্ৰস্তুত কৰাৰ বিস্ফোৰক অভিযোগ স্কুলৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে এজন সচেতন অভিভাৱকে ঘটনাটো হল মই স্কুলত গৈছিল কোনখন স্কুলত এই বুৰুঙাতলি মধ্য ইংৰাজী বিদ্যালয় আপুনি কি কাৰণত গৈছিল মই গৈছিল মোৰ ছোৱালী এটা আছে স্কুলত পঢ়ি আছে ক্লাছ 8ত পঢ়ি আছে তাৰ পিছত মই স্কুলত যোৱাৰ পিছত মানে এই ৰান্ধনী ঘৰখনলৈ গৈছিল যাই কি দেখিলে অলপ ঘূৰিছা বা ইমান লেতেৰা পৰিৱেশ এইটো এনেকুৱা স্কুল আৰু নাই মোৰ বুৰুঙা পঞ্চায়তত এনেকুৱা স্কুল নাই লেতেৰা পৰিৱেশত খাদ্য বনোৱা হৈছে নেকি হয় এইটো লেতেৰা পৰিৱেশত এনেকুৱা চলে এইটো স্কুলত তাৰ অধ্যক্ষক লগ পাইছিল নেকি কোৱা অভিযোগ দিছিল নেকি নাই মই অভিযোগ দিয়া নাই তাত পিছত মানে মই ৰেকৰ্ডিংটো কৰিছোঁ মানে লেতেৰা পৰিৱেশত খাদ্য বনাইছে সেইটো তথ্য সংগ্ৰহ কৰিছিল তাৰপিছত ফটো মাৰিছোঁ ভিডিঅ' এটা কৰিছোঁ তাৰপিছত এই BSc মাষ্টৰ আহি মোক বাধা দিছে কোন BSc মাষ্টৰ নজৰুল ইছলাম নজৰুল ইছলাম BSc মাষ্টৰ BSc মাষ্টৰ হয় বাধা দিয়াৰ পিছত মই ৰেকৰ্ডিং কৰা নাই তাৰপিছত কি হ'ল তাৰপিছত মই অধ্যক্ষক লগ পোৱা নাই নেকি নাই লগ পোৱা নাই নজৰুল কি কৰে নজৰুল মানে ইডিএফৰ লিডাৰ এজন মানে মাষ্টৰ হৈ IDFত নেতাগিৰি কৰি আছে নেকি ইডিএফৰ নেতাগিৰি কৰি আছে মানে নিজৰ ইডিএফৰ ডাঙৰ লিডাৰ হয় মানে শিক্ষকতাৰ বাহিৰে ৰাজনীতিৰ লগত জড়িত হৈ আছে ৰাজনীতিও চলি আছে বহুত দিনৰ পৰা ৰাজনীতি চলি আছে এই ক্ষেত্ৰত আপোনালোকে বিভাগীয়ভাৱে কিবা অভিযোগ দিছে এইটো স্কুলত বহুত ৰিপৰ্ট মই পাইছোঁ মানে ৰিপৰ্ট আছে এইটো স্কুলত চৰকাৰে খোৱাৰ চববিলাক দি আছে ভাল বস্তু দি আছে কিন্তু ৰোজ দালি পানীলাও এইবিলাক চলি আছে মানে এটা কথাত ক'বলৈ গ'লে ছাত্ৰ ছাত্ৰীৰ মুখৰ ভাত কাঢ়ি খাইছে নেকি অধ্যক্ষ আৰু এইবিলাক দুৰ্নীতি চলি আছে এইটো স্কুলৰ 100 ছাত্ৰৰ ভিতৰত 80জন ছাত্ৰই নাখায় মানে উপস্থিত থাকিলেও নাখায় মানে খাদ্য পৰিৱেশত নাখায় আৰু মই হিন্দু মানুহ হয় মই বিজেপিৰ মানুহ হয় বিজেপি বুথ কমিটিৰ প্ৰেচিডেণ্ট হ'ব মই আপোনাৰ নাম মোৰ নাম ৰাজ্য কুমাৰ দে এটা কথাত ক'বলৈ গ'লে মই মুখ্যমন্ত্ৰী ছাৰক অনুৰোধ জনাইছোঁ এইবিলাক চাব লাগে আৰু মোৰ হিন্দু ছাত্ৰও কেইটা আছে স্কুলত সেইবিলাকেতো নাখায় কিন্তু এইবিলাকো তেখেতবিলাকে খাই আছে মানে এটা কথাত ক'বলৈ ছাত্ৰ ছাত্ৰীৰ মুখত বা কাঢ়ি খাইছে নেকি অধ্যক্ষই কাঢ়ি খাইছে কি ক'ব শিক্ষামন্ত্ৰী ৰণোজ পেগু মহোদয়ক মই অনুৰোধ জনাইছোঁ এইটো ভালকৈ চাব তদন্ত হ'ব লাগে তদন্ত কৰিব স্কুলৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ একেমুখে নস্যাৎ কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক নুৰুল হুদাই প্ৰধান শিক্ষকৰ মতে স্কুল ঠিকেই চলিছে ব্যক্তিগত স্বাৰ্থৰ বাবে তুলিছে এনে ভুৱা অভিযোগ আপোনালোকক মই ক'ব বিচাৰিছোঁ যে যোৱা 3-4 দিন আগত ভিডিঅ'টো মোৰো দৃষ্টিগোচৰ হৈছে মই দেখিছোঁ তেখেত আমাৰ এই ওচৰ চুবুৰীয়া মানুহ তেখেতৰ এজনী ছোৱালী আমাৰ বিদ্যালয়ত আছে প্ৰায় তেওঁ অহা যোৱা কৰে কিন্তু সেইদিনাখন আহি তেওঁ ভিডিঅ' কৰিছে বিদ্যালয়ত ভিডিঅ' কৰোঁতে আমাক তেওঁ কোনো জাননীও দিয়া নাই কিন্তু তেওঁ যি হিচাপে ভিডিঅ'টো দেখুৱাইছে আচলতে আমাৰ পাকঘৰৰ অৱস্থাটো তেনেকুৱা নহয় আৰু আপোনালোকেও নিজেও গৈ চাব পাৰে তেখেতে য'ত ভিডিঅ'টো কৰিছে আচলতে তাত আমাৰ ল'ৰা ছোৱালীবিলাকে নাখায় বেলেগ এটা ৰুমত আমাৰ ল'ৰা ছোৱালীয়ে আহাৰ ভোজন কৰে আৰু তেওঁ য'ত ভিডিঅ'টো তুলিছে তাতে ৰন্ধা বঢ়া কৰে মানুহকেইজনীয়ে ৰন্ধা বঢ়া কৰে কিন্তু খোৱা বোৱাটো আমাৰ বেলেগ ৰুমত আমাৰ ল'ৰা ছোৱালীখিনি খায় তাত পৰিষ্কাৰ বা মোটামুটি আমাৰ দৃষ্টিত আমাৰ পাকঘৰখন পৰিষ্কাৰেই আছে ছাৰ আমি ভিডিঅ'ত দেখিছোঁ যে আপোনালোকৰ যোনখিনি ৰান্ধনি আছে তেওঁলোকে যোনবিলাক চৰকাৰী কাপোৰ পিন্ধিবলৈ দিয়া হয় ৰন্ধাৰ সময়তেই
সেইবিলাক পৰিধান কৰা নাই এনেকুৱা অভিযোগ উঠিছে, পৰিধান নকৰাৰো অভিযোগ উঠিছে, কিন্তু ভিডিঅ'টো স্পষ্ট যেন পৰিধান কৰা নাই। এই সংক্ৰান্তত আপুনি কি ক'ব? ভিডিঅ'টোত অৱশ্যে আমাৰ ৰান্ধনীসকলে তেওঁলোকৰ নিজৰ কাপোৰেৰে ৰান্ধে। মাজে সময়ে বহুত আগত এবাৰ চৰকাৰী কাপোৰ দিয়া হৈছিল, তাৰপিছত চৰকাৰী কাপোৰখিনি নষ্ট হৈ গ'ল। নষ্ট হোৱাৰ কাৰণে তেওঁলোকে নিজৰ কাপোৰখিনি পিন্ধিয়েই তেওঁলোকে ৰান্ধে। আন এটা অভিযোগ উঠিছে যে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আপোনাৰ এগৰাকী আত্মীয়, আৰু আপোনালোক দুয়োজনে মিলি বিভিন্ন চৰকাৰী দল বা মধ্যাহ্ন ভোজনৰ দলতো অনিয়ম কৰি আহিছে, কি ক'ব আপুনি? এইটো সম্পূৰ্ণৰূপে এটা অভিযোগ আনিছে, কিন্তু এইটো সম্পূৰ্ণ মিছা। ইয়াত সম্পূৰ্ণ নিয়মিতভাৱে স্কুলৰ সকলো কাম কাজ যিখিনি আৰ্থিক অনুদান আহে সেইখিনি আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰত্যেকজন সদস্যৰ লগত আলোচনা কৰি কেনেকুৱা খৰচ কৰিব লাগে, আমি বিদ্যালয় পৰিচালনা কমিটিৰ পৰামৰ্শ অনুযায়ী এই অনুদানখিনি আমি খৰচ কৰোঁ। ছাৰ, ইতিমধ্যে যিটো অভিযোগ উঠিছে এইটো সম্পূৰ্ণ মিছা বুলি আপুনি আখ্যা দিছে। হয়, সম্পূৰ্ণ মিছা। এই যিটো অভিযোগ কৰিছে যে আমি কৰিছোঁ, চৰকাৰী ধন আত্মসাৎ কৰিছোঁ, এইটো সম্পূৰ্ণ মিছা, সম্পূৰ্ণ মিছা। এইটো মনে কৰা এটা অভিযোগ, আচলতে ইয়াৰ কোনো সত্যতা নাই। যিবোৰ অভিযোগ এতিয়া প্ৰকাশিত হৈছে, ইয়াৰ আৰু কিবা আভ্যন্তৰীণ কিবা সংঘাতৰ গোন্ধ পাইছে নেকি আপোনালোকে? কোনো ধৰণৰ সংঘাত আছে নেকি? আক্ৰোশমূলক মনোভাৱ লৈ এনেধৰণৰ কাম কৰি আছে নেকি? আচলতে আমিতো এইবিলাক কথা মানে একদম চিন্তা কৰা নাই, কিন্তু যিটো আছে তেওঁ এই ব্যক্তিজনে যিটো কাম কৰি আছে তাৰ পৰা এটা অনুমান হয়। মানুহজনে আগতে এই SMC যেতিয়া গঠন হৈছিল তেতিয়া তেওঁ SMCৰ প্ৰেচিডেণ্ট হ'ব বিচাৰিছিল। সেই হিচাপে প্ৰেচিডেণ্ট দুজনৰ মাজত ইলেকশ্যন হৈছিল, নিৰ্বাচন হৈছিল, সেই নিৰ্বাচনত তেওঁ পৰাজিত হৈছিল। এতিয়া আমাৰ এটা অনুমান হয় সেই ঘটনাটোৰ পিছৰ পৰা মানুহজনে অলপ মানে কিবা কিবি কৰি আছে, কিন্তু আমি এইবিলাক নকৰোঁ। আমাৰ গাঁৱৰ মানুহ, একেলগে একেখন সমাজৰে মানুহ, গতিকে আৰু তেওঁৰ ছোৱালী আছে, গতিকে আমি আৰু তেওঁৰ লগত এনেকুৱা কোনো মনোভাৱ কৰা নাই। আমাৰ সমাজৰ মানুহ হিচাপে আমি তেখেতক সন্মানো কৰোঁ। আমাৰ স্কুলত আহেও তেওঁ, এনেই তেওঁৰ লগত কথা বতৰাও হয়। স্কুলৰ অভিভাৱক আৰু স্কুলৰ প্ৰধান শিক্ষকে এতিয়া সন্মুখ সমৰত। অভিযোগ প্ৰতি অভিযোগৰ ঘটনাই শেষলৈ কি ৰূপ লয় সেয়া হ'ব চাবলগীয়া। নিউজ ডেস্ক ৰিপৰ্ট, সুহানা লাইভ।